নিৰ্বাচনৰ পিছত চৰকাৰী ঘৰক লৈ আহিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেতিয়াহ'লে আপোনাৰ বাবে আহিছে কেইটামান নতুন নিয়ম। যদি আপুনি এই নিয়ম নামানে তেতিয়াহ'লে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব পাৰে। যদি আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব তেতিয়াহ'লে আপুনি এই কেইটা নিয়ম মানিব লাগিব। যদি আপুনি এই নিয়ম অনুযায়ী ঘৰ নবনায় তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব পাৰে, লগতে আপোনাৰ কিস্তিও বাতিল হ'ব পাৰে। যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেওঁলোকে এই নিয়ম কেইটা জনাটো অতিকৈ জৰুৰী। কি নিয়মত আপুনি ঘৰ বনাব লাগিব আৰু কি কি নিয়ম চৰকাৰে বান্ধি দিছে আপুনি সম্পূৰ্ণ আপোনাৰ বাবে জনা অতিকৈ জৰুৰী। মই আজি এই নিয়ম কি কি চৰকাৰে বান্ধি দিছে, কি নিয়মত চৰকাৰী ঘৰ বনাব লাগিব, কি নিয়মত বনালে আপোনাৰ কিস্তি বন্ধ নহয়, সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ত। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, চৰকাৰী ঘৰ বনাবৰ বাবে অসমখন 5টা জোনত ভাগ কৰা হৈছে। জোন এ, জোন বি, জোন চি আৰু জোন ডি। আপোনাৰ পঞ্চায়ত, আপোনাৰ জিলা কোনটো জোনত পৰিছে আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ জনাই দিম। জোন এ কোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে, জোন বিত কোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে, জোন চিত কোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে, সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। জোন এ কি নিয়মত চৰকাৰী ঘৰ বনাব লাগিব, জোন বিত কি নিয়মত চৰকাৰী ঘৰ বনাব লাগিব। চৰকাৰে এটা নতুন নিয়ম বান্ধি দিছে। এই নিয়মত আপোনালোকে চৰকাৰী ঘৰ বনাব লাগিব। এতিয়া আপোনালোকক জনাই দিছো যে জোন এত কেনেকে ঘৰ বনাব লাগিব আৰু জোন এত কোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে। জোন এত পৰিছে মৰিগাঁও, নলবাৰী আৰু দৰং জিলা। এই মৰিগাঁও, নলবাৰী আৰু দৰং জিলাত কিমান টকা চৰকাৰী ঘৰৰ বাবদ দিয়া হ'ব আপোনালোকে জানি লওক, আৰু কেনেকে ঘৰ বনাব লাগিব আপোনালোকে সম্পূৰ্ণ জানি লওক। জোন এত চৰকাৰী ঘৰৰ বাবদ দিয়া হ'ব 1,62,081 ৰুপিজ। টোটেল দিয়া হ'ব 1,62,081 টকা দিয়া হ'ব মুঠ। মেইন ৰুমৰ কাৰণে দিয়া হ'ব 1,09,828 টকা আৰু কিচেনৰ বাবদ দিয়া হ'ব 23,016 টকা আৰু বাৰাণ্ডাৰ বাবদ দিয়া হ'ব 29,237 টকা দিয়া হ'ব টোটেল। আপোনালোকে টোটেল লাভ কৰিব 1,62,081 ৰুপিজ। আৰু ঘৰ বনাব লাগিব আপোনালোকে দেখিছে সাইড ভিউ আছে, টপ ভিউ আছে, তেনেকুৱা ঘৰটো আপোনালোকে বনাব লাগিব। জোন এত যি কেইটা ডিষ্ট্ৰিক্ট পৰিছে তেওঁলোকে ঘৰ বনাব লাগিব এই ডিজাইনত, আৰু ঘৰৰ বাবদ দিয়া হ'ব 1,62,081 ৰুপিজ। এতিয়া আপোনালোকৰ জোন বি টো আপোনালোকক দেখুৱাই আছো। জোন বিত কোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে আপোনালোকে জানি লওক। জোন বিত পৰিছে ধেমাজি, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট। এই কেইটা জিলাত এই কেইটা জোনত আপোনালোকে কেনেকে ঘৰ বনাব লাগিব আৰু কিমান টকা দিব চৰকাৰে আপোনালোকে জানি লওক। জোন বিত যিসকল পৰিছে তেওঁলোকে চৰকাৰী ঘৰৰ বাবদ লাভ কৰিব 1,42,090 টকা। ইয়াতে হাউচৰ বাবদ দিয়া হ'ব 1,37,472 টকা আৰু অপেন প্লেটফৰ্মৰ বাবদ দিয়া হ'ব 4,168 টকা। টোটেল লাভ কৰিব 1,42,090 টকা। আৰু ঘৰ বনাব লাগিব তেওঁলোকে এইটো ডিজাইনত ঘৰটো বনাব লাগিব। আপোনালোকে দেখিছে সাইড ভিউ আছে, টপ ভিউ আছে, সকলো আপোনালোকে দেখি আছে। এইটো ডিজাইনত আপোনালোকে ঘৰটো বনাব লাগিব। চৰকাৰে যিটো ডিজাইন দিছে এই ডিজাইনত ঘৰটো বনাব লাগিব। যিসকল জোন বিত পৰিছে তেওঁলোকে এই ডিজাইনত চৰকাৰী ঘৰখন বনাব লাগিব আৰু চৰকাৰী ঘৰৰ বাবদ তেওঁলোকে লাভ কৰিব 1,42,090 টকা। এতিয়া আপোনালোকে জানি লওক জোন চিত কোন কেইটা জিলা পৰিছে। জিলা কেইটা হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাও। এই দুটা জিলা পৰিছে জোন চিত। এই জোন চিত আপোনালোকে কেনেকে ঘৰ বনাব, কিমান টকা লাভ কৰিব আপোনালোকে জানি লওক। সেই জোনত যোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে এইকেইটা ডিষ্ট্ৰিক্টৰ টোটেল চৰকাৰী ঘৰৰ বাবদ দিয়া হ'ব 1,62,555 টকা টোটেল দিয়া হ'ব। ৰুমৰ বাবদ দিয়া হ'ব 1,18,455 টকা আৰু কিচেনৰ বাবদ দিয়া হ'ব 24,144 টকা আৰু বাৰাণ্ডাৰ বাবদ দিয়া হ'ব 19,556 টকা। টোটেল মুঠ দিয়া হ'ব 1,62,555 টকা দিয়া হ'ব। আৰু এই চি জোনত যোন কেইটা ডিষ্ট্ৰিক্ট পৰিছে এইকেইটা ডিষ্ট্ৰিক্টত ঘৰ বনাব লাগিব এইটো ডিজাইনত। ডিজাইন দিয়া আছে, সাইড ভিউ দিয়া আছে, টপ ভিউ দিয়া আছে। আপোনালোকে চাই লওক এই ডিজাইনত ঘৰ বনাব লাগিব। এতিয়া আপোনালোকে জানি লওক যে ডি জোনত কোন কেইটা জিলা পৰিছে। ডি জোনত পৰিছে ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া। এইকেইটা জিলাত আপোনালোকে কিমান টকা লাভ কৰিব চৰকাৰী ঘৰৰ বাবদ আৰু কেনেকে ঘৰ বনাব লাগিব আপোনালোকে জানি লওক। ডি জোনত চৰকাৰী ঘৰৰ বাবে লাভ কৰিব 1,54,230 টকা। ৰুমৰ বাবদ লাভ কৰিব 1,14,753 টকা আৰু কিচেনৰ বাবদ লাভ কৰিব 17,191 টকা আৰু বাৰাণ্ডাৰ বাবদ লাভ কৰিব 22,276 টকা। টোটেল লাভ কৰিব 1,54,230 টকা। ডি জোনত আপোনালোকে ঘৰ বনাব লাগিব এইটো ডিজাইনত। আপোনালোকে ডিজাইনটো চাই লওক।
টপ ভিউ তেনেকৈ হ'ব লাগিব, সাইড ভিউ তেনেকৈ হ'ব লাগিব। চৰকাৰে এটা নতুন নিয়ম বান্ধি দিছে। এই নিয়মত আপোনালোকে ঘৰ বনাব লাগিব। যোনকেইটা জিলা ডি জোনত পৰিছে এইকেইটা জিলাত তেনেকুৱা ঘৰ বনাব লাগিব। এইটো ডিজাইনত ঘৰ বনাব লাগিব। আপোনালোকে জানি লওক। ইয়াৰ পিছত আপোনালোকে জানি লওক যে ই জোনত কোনকেইটা জিলা পৰিছে। ই জোনত পৰিছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। এই তিনিটা জিলা পৰিছে ই জোনত। আৰু এই ই জোনত কেনেকৈ ঘৰ বনাব লাগিব, কিমান টকা লাভ কৰিব ঘৰৰ বাবদ আপোনালোকে জানি লওক। ই জোনত চৰকাৰী ঘৰৰ বাবদ আপোনালোকে লাভ কৰিব 1,62,081 টকা আপোনালোকে লাভ কৰিব। ইয়াৰ ভিতৰত মেইন ৰুমৰ বাবদ আপোনালোকে লাভ কৰিব 1,09,828 টকা। কিচেনৰ বাবদ আপোনালোকে পাব 23,016 টকা। বাৰাণ্ডাৰ বাবে আপোনালোকে লাভ কৰিব 29,237 টকা। এইখিনি টকা অকল ঘৰৰ বাবদ দিয়া হ'ব। আৰু মিস্ত্ৰী খৰচৰ বাবদ 40,000 প্ৰতিখন জিলাত প্ৰতিটো ঘৰত দিয়া হ'ব। মিস্ত্ৰী খৰচ এক্সট্ৰাকৈ দিয়া হ'ব 40,000 টকা। এই যিটো আপোনালোকক দেখুৱাইছোঁ অকল এইটো ঘৰৰ বাবদ দিয়া হ'ব আৰু এক্সট্ৰাকৈ 40,000 মিস্ত্ৰী খৰচৰ বাবদ দিয়া হ'ব। ই জোনত যিসকলে ঘৰ বনাব তেওঁলোকে ডিজাইনটো তেনেকুৱা দিব লাগিব। এই ডিজাইনত ই জোনত ঘৰ বনাব লাগিব। ই জোনত যোনকেইটা জিলা পৰিছে এই জিলাকেইটাত তেনেকুৱা ডিজাইনটো বনাব লাগিব। আপোনালোকে নিশ্চয় দেখিছে যে কোনখন জিলাত কেনেকৈ ঘৰ বনাব লাগিব, কোনকেইখন জিলাত কেনেকৈ ডিজাইনত ঘৰ বনাব লাগিব, কিমান টকা লাভ কৰিব, সম্পূৰ্ণ আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকে কমেণ্ট যোগে জনাব যে আপোনাৰ জিলা কোনখন হয়, কোনটো জোনত আপুনি পৰিছে। আপুনি কমেণ্ট যোগে জনাব। মই নেক্সট ভিডিঅ'ত ডাইৰেক্ট আপোনালোকক লিষ্ট দেখুৱাম যে কোনখন জিলাত কিমানখন চৰকাৰী ঘৰ আহিছে আৰু এই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি কেতিয়া লাভ কৰিব সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব নেক্সট ভিডিঅ'ত। গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰি দিব। চেনেলটোলৈ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখক, যাতে মই তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।